প্ৰতিটো ক্লাছৰ কাৰণে আমি এটা ক্লাছ আমি ৰেডি কৰিম ভূগোল দশম মান শ্ৰেণী ইয়াৰ MCQ আমাৰ প্ৰতিটো আমি সন্ধিয়া এইটো সময়তে সদায় ক্লাছ কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান ইয়াৰ পৰা যাব প্ৰতিটো চেপ্টাৰ ৱাইজ সমাজ বিজ্ঞান দ্বিতীয় ভাগ সপ্তম শ্ৰেণী পাঠ্যপুথি ভূগোল নৱম শ্ৰেণী দ্বিতীয় খণ্ড বিজ্ঞান দশম শ্ৰেণী পাঠ্যপুথি আৰু তোমাৰ ৰাজনীতি অৰ্থনীতি তৃতীয় খণ্ড ক্লাছ 10 9 গোটেইখিনি ক্লাছৰ আমি সমাজ বিজ্ঞান মুঠপাত যে ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ কাৰণে আমি এটা ভিডিঅ' ৰেডি কৰিম হয়নে আজি ৰাতিপুৱা ক্লাছত মই কৈছিলো যে সিলেবাসখনৰ বিষয়ে আমি আলোচনা কৰিছিলো যে সিলেবাসখনত কি সাবজেক্টৰ পৰা কিমান নম্বৰ আহিব আৰু তাত আমি গম পাইছিলো যে সমাজ বিজ্ঞানৰ পৰা সোশিয়েল সায়েন্সৰ পৰা আমি গম পাইছিলো যে সোশিয়েল সায়েন্সৰ পৰা কিমান নম্বৰ আহিব আমাৰ 30টা কোৱেশ্চনছ আমাৰ সোশিয়েল সায়েন্সৰ পৰা আহিব আমি গম পাইছিলো সো সেই কাৰণে প্ৰতিটো ক্লাছৰ এখন অষ্টম মান শ্ৰেণীৰ ক্লাছৰ ওকে 4th গ্ৰেডৰ যি সমূহ পৰীক্ষা হ'ব 4th গ্ৰেডৰ যিটো পৰীক্ষা হ'ব এই 4th গ্ৰেড পৰীক্ষাটোৰ কাৰণে আমি অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ পৰা যিমানখিনি প্ৰশ্ন হ'ব পাৰে সম্ভাৱ্য প্ৰশ্নখিনি আমি উলিয়াই পেলাই এটা ক্লাছ আমি আৰম্ভ কৰিছো ডেইলি এটা 15 পৰা 20 মিনিটৰ ক্লাছ হ'ব ডেইলি কি হ'ব তোমাৰ 15 পৰা 20 মিনিটৰ এটা ক্লাছ হ'ব একেটা সময়তে ঠিক আছে নে সো সকলো জয়েন হৈ ললে আমি ক্লাছটো কৰিবলৈ সুবিধা হ'ব আৰু বাকি ফাউন্ডেশন কোৰ্স আমি জানোৱে যে সমাজ বিজ্ঞান বুলি ক'লে তাত আমাৰ পলিটি সময় পৰিবই নে পৰিব সংবিধানৰ পৰা ধৰি লৈ আমাৰ দেশৰ শাসন ব্যৱস্থা পৰা ধৰি লৈ গোটেইখিনি সময় পৰিব আৰু সেইখিনি তুমি MCQ ভিডিঅ' চালে নহব সেইখিনি কাৰণ তুমি পঢ়িব লাগিব ফাউন্ডেশন কোৰ্স ঠিক আছে সো ফাউন্ডেশন কোৰ্স আমাৰ চেনেলৰ প্লেলিষ্টত এভেইলেবল আছে যদি তাত চাই ভাল পায় তেতিয়া বিদ্যা কোচিং কিতাপৰ এপ এটা আছে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি ললে গোটেইখিনি কোৰ্সৰ তুমি 199 ত পাই যাবা মাত্ৰ 30 দিনৰ এটা ৰেপিড ৰিভিজন মাৰা সেই কোৰ্সখিনি তুমি 1.75 স্পিডত চোৱা চাই পেলাই তুমি নোট বনাই পেলাই তুমি এক মাহৰ ভিতৰত তুমি ৰিভিজন কমপ্লিট হৈ যাব ঠিক আছে সো এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰি দিছো সো ক্লাছটো আমাৰ কি হ'ব আজি আমি কি চাম কলো যে মই ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ যি সমূহ প্ৰশ্ন উলিয়াব পাৰি 7টা চেপ্টাৰৰ প্ৰশ্ন আমাৰ প্ৰথম ভিডিঅ'ত আহি যাব ঠিক আছে সো কেটা চেপ্টাৰ ভিডিঅ' আজি কেটা চেপ্টাৰৰ পৰা আমি কোৱেশ্চন আনসাৰ আজি কৰিম 7টা চেপ্টাৰ ঠিক আছে সো সদায় এটো সময়তে হ'ব সকলো লাইভ জয়েন হৈ গলে আমাৰ কৰিবলৈ সুবিধা হ'ব ঠিক আছে ওকে সো আমি ষ্টাৰ্ট কৰিছো right okay so first question to আমাৰ সন্মুখত আছে যে ৰদ বতাহ বৰষুণ নদী হিমবাহ আদি কাৰ্য ফলত মাটি কি হয় সো এইগিটা কাৰণত কি হয় এইগিটা একজোজনী কাৰণ ওকে এইগিটা বাহ্যিক কাৰণ আৰু এই কাৰণ গিটা কাৰণে আমাৰ মাটি কি হ'ব পাৰে মাটিৰ ক্ষয় ভ্ৰমণ মাটিৰ সয়েল এৰোজন হ'বনে তোমাৰ গৰাখহনীয়া হ'বনে ভূমিস্খলন হ'ব এটা নহয় কিবা তোমাৰ ভূমি অৱক্ষয় হ'ব হয়নে সো ভূমিৰ ওপৰত তোমাৰ মাটিৰ ওপৰত কি হ'ব তোমাৰ মাটিৰ ওপৰত যদি তোমাৰ ৰদ দিয়ে বতাহ চলে হয়নে বৰষুণ নদী হিমবাহ একজোজনী কাৰণ এইবিলাক বাহ্যিক কাৰণ সো এইবিলাক কাৰণত তোমাৰ ভূমিৰ কি হ'ব পাৰে এইবিলাক কাৰণত আমাৰ NCERT ক্লাছ 8ৰ মতে কি হ'ব পাৰে তোমাৰ এটো কি বুলি ক'বা ভূমি অৱক্ষয় বুলি কোৱা হ'ব ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনটো আমি আনসাৰ অলৰেডি গম পাইছো নেক্সট কোৱেশ্চন কি হ'ব এক সেকেন্ড নেক্সট কোৱেশ্চনটো আছে আমাৰ যে ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন হ'ল তলৰ কোনটো ওকে তলৰ কোনটো কি হয় ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন শিলাস্তৰ মানে কি শিলৰ মাজত জমা হৈ থকা ওকে সো অপচন আমাৰ কনফিউজন দিবৰ কাৰণে দিব যে ডিজেল পেট্ৰল কেৰাচিন এইবোৰ আমি কি কৰিব লাগিব এই ডিজেল নহব খাৰুৱা তেল হ'ব হয়নে এইবোৰ কেৰাচিন হ'ব নে নহব এটা হ'ব ওকে সো খাৰুৱা তেল কি শুদ্ধ আনসাৰ হ'ল ডিজেল কেৰাচিন দিলে ভুল হ'ব যদিহে তোমাৰ খাৰুৱা তেল অপচনত থাকে তেতিয়া ডিজেল কেৰাচিন দিলে ভুল হ'ব যদি খাৰুৱা তেল অপচনত নাথাকে তেতিয়া তুমি ডিজেল বা কেৰাচিন দিব পাৰিবা ওকে সো খাৰুৱা তেল মানে ক্ৰুড অইল ওকে ক্ৰুড অইলৰ পৰা কি হয় তোমাৰ এই ক্ৰুড অইলৰ পৰা তোমাৰ কি হ'ব ইয়াক তোমাৰ পৰীক্ষাগাৰত ইয়াক তোমাৰ ৰিফাইন কৰি পেলাই ইয়াৰ পাছত তোমাৰ ডিজেল আৰু তোমাৰ কেৰাচিন বা পেট্ৰল এটসেট্ৰা বনাব পাৰিব ঠিক আছে ওকে সো ইয়াৰ আনসাৰ কি হ'ল তোমাৰ খাৰুৱা তেল ইয়াত কৈছে তলত উল্লেখিত কোন ঠাইত কয়লা পোৱা যায় তলত উল্লেখিত ঠাইসমূহৰ ভিতৰত কোন ঠাইত কয়লা পোৱা যায় ওকে সো কয়লা পোৱা যায় আমাৰ তিতাবৰত কয়লা নাপায় লখিমপুৰত কয়লা নাপায় চেৰাপুঞ্জিত পায় ওকে তুমি এটা চেৰাপুঞ্জি যদি চিন দিয়া ভুল হ'ব ঠিক আছে ওকে মানে ভুল নহয় যদি অসম অপচনটো থাকে যদি অসম অপচনটো থাকে তেতিয়া আকৌ তোমাৰ যদি ইয়াত চেৰাপুঞ্জি দিয়ে তেতিয়া ভুল হ'ব কিন্তু এতিয়া এনে চাবলৈ গ'লে নৰমালি দুইটা আনসাৰ শুদ্ধ ওকে সো লিডু ক'ত আছে তোমাৰ আসামৰ হয় সো আসামৰ বুলি ক'লে তোমাৰ কি হ'ব লিডু শুদ্ধ হ'ব যদি আসাম বুলি নিদিয়ে তেতিয়া তোমাৰ চেৰাপুঞ্জি ক'ত হ'ব মেঘালয়ৰ চেৰাপুঞ্জি কি হ'ব শুদ্ধ হ'ব ঠিক আছে সো আউট অফ আসাম মানে যদি চেৰাপুঞ্জি অপচন থাকে চেৰাপুঞ্জি আনসাৰ কাৰেক্ট হ'ব যদি অকল অসম বুলি থাকে আৰু তাত চেৰাপুঞ্জি থাকে তেতিয়া চেৰাপুঞ্জি কিন্তু ভুল হ'ব ঠিক আছে সো এতিয়া এই কোৱেশ্চনটো আনসাৰ যেহেতু অসম বুলি ইয়াত মেনশন নাই কোনো স্পেসিফিক জায়গা মেনশন নাই সো তোমাৰ বিও শুদ্ধ হৈছে চেৰাপুঞ্জি শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন কি আছে যে এলপিজি গেছৰ সম্পূৰ্ণ অৰ্থ কি মানে ফুল ফৰ্ম অফ এলপিজি ওকে ফুল ফৰ্ম অফ মানে এলপিজি সো চাওচোন কেটা কমেন্ট কৰিব পাৰে আৰু কেটা শুদ্ধ আনসাৰ দিব পাৰে যে এলপিজি ফুল ফৰ্ম কি হ'ব এলপিজি ফুল ফৰ্ম কি লিকুইড পেট্ৰলিয়াম গেছ
লিকুইড পেট্ৰলিয়াম গেছ সবে লিকুইড পেট্ৰলিয়াম গেছ চোৱাচোন ইমান এটা সৰু প্ৰশ্ন তোমালোকে ৰৈ গলা হয়নে সো তোমালোকে দিছে যে লিকুইড পেট্ৰলিয়াম গেছ কিন্তু ভুল এইটো হয়নে এইটো ভুল হয় ওকে এইটো ভুল হয় তোমাৰ কি হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ ইয়াৰ শুদ্ধ আনসাৰ সো এলপিজি গেছৰ সম্পূৰ্ণ অৰ্থ কি হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ ঠিক আছে নে সো লিকুইড পেট্ৰলিয়াম গেছ নহব কি হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ তোমাৰ কনফিউজনৰ কাৰণে সৰি অলপ নেটৰ প্ৰবলেম হৈছিলে সেইকাৰণে আমাৰ ক্লাছ ৰখি গৈছিলে ঠিক আছে এতিয়া আকৌ জয়েন হৈ গলে ভাল হৈ যাব ৰাইট লগ আউট কৰি লগ ইন কৰি দিলে আকৌ ঠিক হৈ যাব ঠিক আছে ওকে আমি কি চাইছিলো আমি জানো যে এলপিজি গেছৰ ফুল ফৰ্ম কি আছিল তোমাৰ লিকুইফাইড পেট্ৰলিয়াম গেছ ওকে কি আছিল লিকুইফাইড পেট্ৰলিয়াম গেছ আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন মানুহৰ বসতি বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে এনে ধৰণৰ বসতি কি বুলি কোৱা হয় প্ৰশ্নটো এই ধৰণৰ যে মানুহৰ বসতি কি আছে মানুহৰ বসতি এটা ৰাস্তাৰ কাষে কাষে যেতিয়া মানুহৰ বসতি হ'ব এই ধৰণৰ বসতি কি বুলি কোৱা হয় এই ধৰণৰ বসতি কি বুলি কোৱা হয় যেটো লিনিয়াৰ হৈ আছে ন মই কৈ দিলো আনসাৰটো কি লিনিয়াৰ মানে কি ৰৈখিক হয় না সো ষ্টাৰ প্যাটাৰ্ন হ'বই নোৱাৰে কাৰণ আমাৰ ৰাস্তাৰ কাষে কাষে বুলি কৈছে স্কয়াৰ প্যাটাৰ্ন হ'বই নোৱাৰে হয় না নান অফ দি অবভ নহয় কাৰণ শুদ্ধ আনসাৰটো আছে কি আছে তোমাৰ লিনিয়াৰ প্যাটাৰ্ন মানে কি ৰৈখিক প্যাটাৰ্নত যেতিয়া ঘৰবোৰ থাকে ঠিক আছে এইবিলাক আমাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন গেট 4 কাৰণে একদম সুইটেবল প্ৰশ্ন হয় এইবিলাক নেক্সট কোৱেশ্চনটো আমাৰ আছে যে নগৰীয়া বসতি পৌৰ বসতি নগৰীয়া বসতিক পৌৰ বসতি বুলি কোৱা হয় ঠিক আছে প্ৰশ্নটো কৈছে যে নগৰীয়া বসতিক পৌৰ বসতি বুলি কোৱা হয় সো এটা প্ৰশ্নটো হ'ল যে পৌৰ শব্দটোৰ অৰ্থ কি পৌৰ মানে কি ওকে পৌৰ শব্দটোৰ অৰ্থ কি পৌৰ শব্দটোৰ অৰ্থ বেপাৰ নেকি নহয় শিক্ষিত মানুহ নহয় এটাও নহয় কি হ'ব তোমাৰ নগৰ ওকে সো নগৰ চহৰ ওকে সো নগৰ শব্দটো কি হয় পৌৰ শব্দটোৰ অৰ্থ কি নগৰ ওকে নগৰ ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন আছে যে উৎপত্তিৰে পৰা এতিয়ালৈকে পৃথিৱীয়ে পায় 1.5 বছৰ অতিক্ৰম কৰিছে সো এতিয়ালৈকে পৃথিৱীখনে কিমান বছৰ অতিক্ৰম কৰিছে তোমাৰ শুদ্ধ আনসাৰ হ'ব 4500 বছৰ ওকে সো পৃথিৱীৰ উৎপত্তি বুলি ক'লে আমাৰ বিগ বেং থিওৰি কথা মনলে হয় না বিগ বেং থিওৰি বুলিও আমাৰ এটা থিওৰি আছিলে বিগ মানে ডাঙৰ বেং মানে কি এটা মানে প্ৰচণ্ড কি তোমাৰ এক্সপ্লোজন ঠিক আছে ধামাকা ঠিক আছে সো বিগ বেং থিওৰি মতে আমাৰ কি হৈছিলে পৃথিৱীৰ সৃষ্টি হৈছিলে সো বিগ বেং থিওৰি মতে কি তোমাৰ এটাই প্লেনেট আছিলে এটাই তোমাৰ গ্ৰহ আছিলে ঠিক আছে এই গ্ৰহটোৰ ভিতৰত তোমাৰ কি হ'ল থাৰ্মোনিউক্লিয়াৰ ৰিঅ্যাকশন হ'ল থাৰ্মোনিউক্লিয়াৰ তোমাৰ এক্সপ্লোজন হ'ল আৰু এই এক্সপ্লোজন হোৱাৰ পাছৰ পৰা কি হ'ল তোমাৰ এই গ্ৰহটো টুকুৰা টুকুৰ হৈ পেলাই বিভক্ত হ'ল ঠিক আছে নে টুকুৰা টুকুৰ হৈ বিভক্ত হ'ল য'ত ঠিক আছে এইটো কি হ'ল তোমাৰ টুকুৰা টুকুৰ গলি সৰু সৰু টুকুৰালৈ পৰিণত হ'ল আৰু এই টুকুৰাবোৰে তোমাৰ এটা এটা ক্লাষ্টাৰলৈ পৰিৱৰ্তন হ'ল ঠিক আছে আৰু ইয়াৰ ভিতৰতে আমাৰ এটাক নাম দিলো আমি সূৰ্য বুলি চান বুলি নাম দিলো আৰু তাৰ চাৰিওকাষে আমি কি নাম দিলো প্লেনেট গ্ৰহবিলাকক আমি নাম দিলো সো টোটেল আমাৰ এইটো আমাৰ কি নাম হ'ব তোমাৰ সৌৰ জগত গোটেই সোলাৰ সিস্টেমটো হ'ল ঠিক আছে নে সো কি হ'ল সোলাৰ সিস্টেমটো হ'ল ৰাইট ওকে 4500 নিযুত বছৰ নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো আছে তোমাৰ যে সুনামি কি সুনামি কাক বোলে সুনামি কি বুলি ক'লে আমি কি ক'ম সুনামি শব্দৰ অৰ্থ কি আমি হেতু জানিব লাগিব সুনামি হ'ল তোমাৰ সাগৰৰ তলত যেতিয়া কি হয় তোমাৰ ভূমিকম্প হয় ঠিক আছে নে সাগৰৰ তলত যেতিয়া ভূমিকম্প হয় আৰু এই ভূমিকম্প হ'ব গোটেই পিডিএফ আপলোড হৈ যায় ডেইলি ক্লাছৰ পিডিএফ আপলোড হৈ যায় ঠিক আছে ওকে সো সুনামি কি হ'ল তোমাৰ সাগৰৰ তলত যেতিয়া ভূমিকম্প হ'ব সাগৰ তলৰ ভাগ যে উফন্দি উঠিব তাক তোমাৰ সুনামি বুলি কোৱা হয় এই সুনামি শব্দটো ইংলিছত তোমাৰ কি বুলি লিখা হয় সৰি হোৱাট ইজ দ্য এটো কোৱেশ্চন ওকে সো ইয়াক তোমাৰ কি ইংলিছত কি বুলি লিখা সুনামি বুলি লিখা হয় আৰু সুনামি TSU এটো এটা নিৰ্দিষ্ট অৰ্থ আছে নামি এটা নিৰ্দিষ্ট অৰ্থ আছে ঠিক আছে নে সো সু মানে হৈ গ'ল তোমাৰ পোটাশ্ৰয় সু মানে কি হৈ গ'ল সু মানে হৈ গ'ল তোমাৰ পোটাশ্ৰয় সু মানে হৈ গ'ল তোমাৰ পোটাশ্ৰয় আৰু তোমাৰ নামি মানে হৈ গ'ল ঢৌ নাই মানে কি হৈ গ'ল নাই মানে হৈ গ'ল তোমাৰ ঢৌ ঠিক আছে নে সো সুনামি সবতকে বেছি ক'ত হয় তোমাৰ জাপানত আটাইতকৈ বেছি সুনামি হয় কি হয় তোমাৰ আটাইতকৈ বেছি জাপানত সুনামি কাৰণ কি জাপান কি মহাসাগৰ আগ্নেয় বলয়ত অৱস্থিত হয় নে আগ্নেয় বলয় মানে ৰিং অফ ফায়াৰ ওকে ৰিং অফ ফায়াৰ মানে আগ্নেয় বলয় এই আগ্নেয় বলয়ত তোমাৰ জাপান অৱস্থিত কৰিছে তোমাৰ প্ৰশান্ত মহাসাগৰত আছে ঠিক আছে নে আৰু তাত কি হয় সবতকৈ বেছি কি হয় ভূমিকম্প হোৱা দেখা যায় ঠিক আছে তাত তোমাৰ ভূমিকম্প মানে 15 মিটাৰ উচ্চতালৈকে হোৱা দেখা যায় আৰু প্ৰতি ঘণ্টাত তাৰ সুনামিৰ যিটো মানে বতাহৰ যিটো গতিবেগ ঠিক আছে নে 700 কিলোমিটাৰ পাৰ আৱাৰ হোৱা দেখা যায় ঠিক আছে নে সো সুনামিৰ কথা গম পালো আমি ওকে নেক্সট আহিলে বাসন্তী জোৱাৰ কাক কয় স্প্ৰিং টাইড বুলি কয় যে বাসন্তী জোৱাৰ কাক কয় চোৱা বাসন্তী জোৱাৰ কি হয় তোমাৰ জোৱাৰ ভাটা শুনিছানে সো সাগৰৰ পানীৰ ঢৌ যেতিয়া ওপৰলৈ এবাৰ নমাই নিব জোৱাৰ আৰু তললৈ ভাটা ঠিক আছে সো বাসন্তী জোৱাৰ কেতিয়া হয় তোমাৰ গম পোৱা নাই যেতিয়া সূৰ্য
আৰু তোমাৰ চন্দ্ৰ আৰু পৃথিৱী ঠিক আছে নে সূৰ্য চন্দ্ৰ পৃথিৱী যেতিয়া একে লাইনত থাকিব ঠিক আছে নে সো সূৰ্য চন্দ্ৰ পৃথিৱী যেতিয়া একে লাইনত থাকিব ওকে আৰু কি হ'ব তোমাৰ ধৰি লোৱা এইটো সান ঠিক আছে ভালকে মন দিবা সান এটো হৈ গ'ল তোমাৰ মুন আৰু এটো হৈ গ'ল তোমাৰ আৰ্থ ঠিক আছে সো সূৰ্য আৰু চন্দ্ৰ যেতিয়া একে লাইনত থাকিব আৰু দুইটা যেতিয়া আকৰ্ষণ কৰিব কাক দুইটা প্ৰয়োগ কৰিব দুইফালে টানিবলৈ ল'ব ন সো যেতিয়া সূৰ্য চন্দ্ৰ যেতিয়া পৃথিৱীক আকৰ্ষণ কৰিব ল'ব তাৰ এটা বল প্ৰয়োগ কৰিব ঠিক আছে এই বলৰ দ্বাৰা কি হ'ব তোমাৰ সাগৰত জোৱাৰ ভাটা উঠিব সো কি হয় তোমাৰ বাসন্তী জোৱাৰ সময়ত কি সাগৰ জোৱাৰ ভাটা বেছি হোৱা দেখা যায় মানে জোৱাৰ ঢৌ বেছি ওপৰলৈকে উঠা দেখা যায় ইয়াৰ লগতে আৰু এটা জোৱাৰ আহিলে তোমাৰ নাটনি জোৱাৰ বুলি কয় নাটনি জোৱাৰ ওকে নাটনি জোৱাৰ মানে কি হ'ব নাটনি জোৱাৰ মানে কি হ'ব তোমাৰ সান থাকিলে একফালে তোমাৰ আৰ্থ থাকিলে একফালে আৰু মুন থাকিলে একফালে ঠিক আছে নে সো তেতিয়া কি হ'ব তোমাৰ আৰ্থক তোমাৰ মুনেও প্ৰেছাৰ দিব মুনেও টানিব আৰু তোমাৰ সানেও টানিব সো কোনো ফালে ইয়াত কি হল তোমাৰ দুইফালে তোমাৰ জোৱাৰ সৃষ্টি হ'ব ইয়াত তোমাৰ দুই সাইডে জোৱাৰ সৃষ্টি হ'ব ঠিক আছে সো দুইফালে যেতিয়া জোৱাৰ সৃষ্টি হ'ব এই জোৱাৰ তোমাৰ বেছি শক্তিশালী নহ'ব কিয় শক্তিশালী নহ'ব কাৰণ কি দুইফালৰ পৰা হেঁচা দিব বা দুইফালে বল প্ৰয়োগ কৰিব হয়নে সো ইয়াত কি হয় তোমাৰ নাটনি জোৱাৰ বাসন্তী জোৱাৰ গম পালা বাসন্তী জোৱাৰ মানে হৈ গ'ল কি তোমাৰ স্প্ৰিং টাইড তো কি মানে কেতিয়া হ'ব যেতিয়া সূৰ্য আৰু চন্দ্ৰ একেটা লাইনত থাকিব আৰু এইটো তোমাৰ সমকোণ যেতিয়া কৰিব সান আৰু মুনে তেতিয়া কি হ'ব তোমাৰ আৰ্থত কি হ'ব তোমাৰ বেছি শক্তিশালী নহ'ব তাক কি বুলি কোৱা হ'ব নাটনি জোৱাৰ বুলি কোৱা হ'ব ঠিক আছে নে তাক নিপ টাইড বুলি কয় আছে কি বুলি কয় নিপ টাইড বুলি কয় ওকে নেক্সট কোৱেশ্চন প্লেংটন কি বস্তু প্লেংটন চাইনিজ ফুড নহয় নেম অফ বাৰ্ড নহয় ফিশ নহয় নেম অফ ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ নান অফ দি এবভ ইয়াত থকা এটাও তোমাৰ কি হয় ইয়াত থকা এটাও শুদ্ধ নহয় প্লাংটনৰ মতে প্লাংটন হৈ গ'ল তোমাৰ সাগৰীয় এটা উদ্ভিদ এটা প্লান্ট হয় সাগৰৰ এটা উদ্ভিদ এইবিলাক কি হয় তোমাৰ মাইক্ৰস্কোপিক হয় মানে সূক্ষ্ম দৃষ্টিৰে চালেও দেখা পোৱা নাযায় তাৰমানে তুমি মাইক্ৰস্কোপৰ আন্দাৰত চাব লাগিব ই এক কোষীয় প্ৰাণী ওকে ইউনিচেলুলাৰ অৰ্গেনিজমছ হয় এই অৰ্গেনিজম হয় যি সাগৰৰ পানীত উটি ভাহি ঘূৰি ফুৰে ওকে মাছৰ এইবিলাক প্ৰিয় খাদ্য হয় ঠিক আছে সো এইটো কি হয় তোমাৰ এটা সাগৰীয় বা মানে একুৱাটিক প্লান্ট হয় যাক আমি খালি চকুৰে দেখা পোৱা নাযায় ঠিক আছে নে যাক খালি চকুৰে দেখা পোৱা নাযায় ঠিক আছে ওকে নেক্সট কোৱেশ্চন পৃথিৱীখনক কিয় ব্লু প্লেনেট বুলি কোৱা হয় এইটো একেবাৰে সাধাৰণ প্ৰশ্ন কাৰণ পৃথিৱীৰ উপৰিভাগত 71% পানী আৱৰা সেইকাৰণে পৃথিৱীখনক ব্লু প্লেনেট বুলি কোৱা হয় আৰু কিবা কোৱেশ্চন থাকিলে নেকি ইয়াত এটাও নেক্সট কোৱেশ্চন নাই থকা ওকে নেক্সট কোৱেশ্চন কি আছে আমাৰ নেক্সট কোৱেশ্চন ওকে লেট মি ৰাফ ওকে নেক্সট কোৱেশ্চনটো আছে যে কিমান চনত ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল স্থাপন কৰা হৈছিলে এইটো তোমাৰ হ'ব শুদ্ধ আনসাৰ 1889 তোমাৰ কলকাতা স্থাপন কৰা হৈছিলে ঠিক আছে নে ওকে কিমান চনত ভাৰতবৰ্ষৰ প্ৰথম ৰেল চলিছিল ভাৰতবৰ্ষত প্ৰথম ৰেল কিমান চনত চলিছিল কোৱাচোন এইটো কমন কুৱেশ্চন হয় 1854 ৰং আনসাৰ 1854 নাই চাগে অপচন আছে নহয় 1853 কি হ'ব তোমাৰ 16 আগষ্ট সৰি 16 এপ্ৰিল ওকে সো 1853 16 এপ্ৰিলত তোমাৰ কি হৈছিলে ভাৰতবৰ্ষত প্ৰথম ৰেল চলিছিলে 1853 কিমান 16 এপ্ৰিল ঠিক আছে সো ক'ত চলিছে তোমাৰ মুম্বাইৰ পৰা তোমাৰ থানেলৈকে চলিছিলে টোটেল তোমাৰ কিমান চলিছিলে 34 কিলোমিটাৰৰ কাৰণে চলোৱা হৈছিলে ঠিক আছে নে ওকে নেক্সট কোৱেশ্চন কি আছে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো yes 2369 7 নম্বৰটো কিমান হয় 2369 কিলোমিটাৰ দৈৰ্ঘ্য হয়নে কোনটো 7 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ ঠিক আছে সো আমি 8ৰ আজি পঢ়িলো তাৰ পৰা আমি অষ্টম শ্ৰেণী আজি পঢ়িলো আৰু অষ্টম শ্ৰেণীৰ পাছতে এক সেকেন্ড আমি অষ্টম শ্ৰেণী পঢ়া হৈ গ'ল তাৰ পৰা আমি এইখিনি পঢ়িব আছে এইখিনি প্ৰতিটো ক্লাছৰ কাৰণে আমি এটা ক্লাছ আমি ৰেডি কৰিম ভূগোল দশমমান শ্ৰেণী ইয়াৰ MCQ আমাৰ প্ৰতিটো আমি সন্ধিয়া এইটো সময়তে সদায় ক্লাছ কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান ইয়াৰ পৰা যাব প্ৰতিটো চেপ্টাৰ ওয়াইজ সমাজ বিজ্ঞান দ্বিতীয় ভাগ সপ্তম শ্ৰেণীৰ পাঠ্যপুথি ভূগোল নৱম শ্ৰেণী দ্বিতীয় খণ্ড বিজ্ঞান দশম শ্ৰেণী পাঠ্যপুথি
আৰু তোমাৰ ৰাজনীতি অৰ্থনীতি তৃতীয় খণ্ড ক্লাছ 10 9 গোটেইখিনি ক্লাছৰ আমি সমাজ বিজ্ঞান মুঠাপত আমি এৰি যাব নিদিওঁ সো এটা চেপ্টাৰৰ পৰা আমি যিমানখিনি MCQs আছে সেইখিনি উলিয়াই পেলাই আমি ডিসকাস কৰিম আৰু ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফী ইংলিছ গ্ৰামাৰ আমাৰ গোটেই ফাউণ্ডেশ্যন ক্লাছ এপত এভেইলেবল হৈ আছে বিদ্যা কৌশল কিতাপৰ এপ ডাউনলোড কৰক আৰু গোটেই কোৰ্সখিনি আপুনি 199 ত পাৰচেজ কৰক থ্যাংক ইউ ভেৰি মাচ আৰু যিসকল পলিটি ক্লাছ আছে তেওঁলোকে এই ক্লাছটোৰ পৰা শিফট হৈ পেলাই পলিটিত জইন কৰি দিলে আমি ইণ্ডিয়ান পলিটি ষ্টাৰ্ট কৰিব পাৰিম থ্যাংক ইউ